বাকি আন্তঃগাঁথনিৰ কথাবোৰ চাব লাগিব বাকি ব্যৱস্থাটো আগবঢ়াই লৈ যাব লাগিব স্কুটি দিছে ভাল কৰিছে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত ছাত্ৰীসকলক স্কুটি দিছে 18 বছৰ বয়স হয় ভোট দিব পৰা হয় গতিকে স্কুটি দিছে আমি বেয়া পোৱা নাই আমাৰ ছাত্ৰীসকলে আমাৰ ভণ্টিসকলে স্কুটি পাইছে আমি ভাল পাইছো কিন্তু আমিতো এই প্ৰশ্নটো সুধিব লাগিব মেধাৱী ছাত্ৰীসকলে সুধিব লাগিব যে অৰুণোদয়ৰ পইচাৰে সৈতে মোৰ ঘৰখন চলাই থকা বিধৱা মাগৰাকীয়ে মই পোৱা বিনামূলীয়া স্কুটিখনৰ কাৰণে 100 টকা লিটাৰ পেট্ৰল কিনিব নে ৰাতি ঘৰৰ চৌকা জ্বলাবলৈ 200 টকা লিটাৰ মিঠাতেল কিনিব সেই প্ৰশ্নটো সুধিব লাগিব আমি গতিকে মেধাৱী ছাত্ৰীসকলৰ ওপৰত আমাৰ আশাটো এই কাৰণেই বেছি যে আমাৰ শিক্ষাৰ উদ্দেশ্যটো কেৱল নিজে সফল হোৱাই নহয় মই কৈছোৱে যে আমাৰ সফলতা গোটেই সমাজখনে উদযাপন কৰি আছে The success of an individual is being celebrated by the entire society. গতিকে আমাৰো এই সমাজখনৰ প্ৰতি কিবা দায়িত্ব থাকিব লাগিব নিজে সফল হ'লে নহ'ব সমাজখনৰ কাৰণে কিবা দি যাব লাগিব আৰু তাৰ কাৰণে আমি কৰিব পৰা প্ৰথম সংকল্পটোৱে হৈছে আমি ল'ব পৰা যে আমি মেধাৱী ছাত্ৰী আমি অভিনন্দন গ্ৰহণ কৰিছো আমাৰ জীৱনৰ লক্ষ্যটো হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110